নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ' একেবাৰে ৰেগুলাৰ আপোনালোকে দেখিছে চাগে, সপ্তাহৰ মূৰত কেতিয়াবা এটা যায় আৰু দিয়া নাই, ইচ্ছা কৰিয়ে দিয়া নাই বাৰু। বহুত বিবাদ হৈ যায় কিবা এটা বস্তু দিলে, কিন্তু এনেকুৱা এটা বস্তু চলি আছে, এনেকুৱা এটা কথা চলি আছে যিটো নক'লে নহয়। আৰু বহুতে সেই বস্তুটো লৈ পেলাই যিহেতু তেওঁলোকে কৈছে, ৰিকুৱেষ্টটো কৰিছে, চ' কথাটো আই গেছ মই ক'ব লাগে। কিন্তু ইয়াৰ আগতে মই এই যিটো কথা ক'বলৈ গৈ আছোঁ, এইটো মই ইয়াৰ আগতেও মই কৈছোঁ, ADRE 1ৰ পৰা লৈ কৈ আহিছোঁ। ADRE 1 বুলি নহয়, অন্যান্য যিবিলাক পৰীক্ষা আছে সকলোৰে ক্ষেত্ৰতে বস্তুটো কওঁ। আজি ADRE 2ৰ আপোনালোকৰ স্কিল টেষ্ট শেষ হৈ গৈছে। ADRE 2ৰ যিখিনি প্ৰক্ৰিয়া আপোনালোকে জানে, গ্ৰেড 4ত আপোনালোকৰ 8 লেভেল আৰু 10 লেভেল দুটা পোষ্ট আছে। বাকী গ্ৰেজুৱেটৰ লেভেলত আপোনালোকৰ গ্ৰেজুৱেট আছে, গ্ৰেজুৱেট উইথ কম্পিউটাৰ আছে, আপোনালোকৰ হাই ছেকেণ্ডেৰী আছে, হাই ছেকেণ্ডেৰী ছায়েন্স আছে, হাই ছেকেণ্ডেৰী আপোনালোকৰ ষ্টেনো আছে, ড্ৰাইভাৰ আছে। চ' কেইবাটাও বেলেগ বেলেগ পদ আছে, যাৰ যেনেকুৱা যিমানটা কোৱালিফিকেশ্যন আছে সিমানটাত তেওঁলোকে আবেদন কৰিব পাৰে। হ'ল। চ' এই যিখিনি আবেদনৰ প্ৰক্ৰিয়া, এই আবেদনৰ প্ৰক্ৰিয়াত আমি দেখিছিলোঁ যে, মই প্ৰথম ADRE 1ৰ পৰাই কৈ আহিছোঁ। ADRE 1ত প্ৰথমতে যেতিয়া মই কৈছিলোঁ যে অভাৰলেপিং হ'ব, এটা সাংঘাতিক লেভেলত অভাৰলেপিং হ'ব, আৰু এই অভাৰলেপিঙৰ ফলত বহুতখিনি ল'ৰা ছোৱালী থাকি যাবগৈ। কাৰণ আজি এই বছৰত যদি মই পৰীক্ষা এটা দিছোঁ, মোৰ যিটো মেণ্টেলিটি আছে, মোৰ যিটো ধৰি লওক ক্ৰেডিবিলিটি আছে, মোৰ যিটো ধৰি লওক পঢ়াৰ প্ৰতি যিটো মানে ধাউতি আছে, বা মই যিটো গ্ৰাস্প কৰিব পাৰোঁ মই পঢ়াখিনি, বা যিখিনি ধৰি লওক আৰু পৰীক্ষাৰ পেপাৰৰ কথা থাকে যে মই এই বস্তু এইবাৰ মোৰ ভাল হৈছে, নেক্সট পেপাৰখনত মোৰ ভাল নহ'ব পাৰে। চ' এই বছৰত যদি মই সেই বস্তুটো পাছ কৰিলোঁ, কিন্তু এনেধৰণৰ কিছুমান এটা প্ৰক্ৰিয়া, এটা মানে জটিল এটা প্ৰক্ৰিয়া, যিটোক আমি অভাৰলেপিং বুলিয়ে কৈ দিছোঁ। চ' সেইটোৰ কাৰণে যদি মই চাকৰিটো নাপাওঁ, দেন ডেফিনেটলি হয়তো নেক্সট টাৰ্মত মই নাপাবও পাৰোঁ বা চিলেকশ্যন নহ'ব পাৰোঁ। কাৰণ আৰু বহুত মানুহ আহি যায়, বহুত নতুন নতুন বেটছ ওলাই আহি যায়। চ' তেওঁলোকেও আবেদন কৰে, আৰু পেপাৰৰ কথা থাকে বা পঢ়াৰ যিটো মনোযোগ সেইটোৰ কথা থাকে। চ' বহুতখিনি ফেক্টৰ থাকে এটা পৰীক্ষা ক্লিয়াৰ কৰাৰ কাৰণে। এতিয়া কথা হৈছে, ADRE 1ত আমি দেখিলোঁ যে একেজন মানুহে 5টালৈকে পদ তেওঁলোকে পাইছে, যাৰ কাৰণে তেওঁলোকে লাষ্টত গৈ অকল এটা পোষ্ট জইন কৰিছিল, আৰু বাকী যিমানবিলাক পোষ্ট আছিলে সেই গোটেই পোষ্টবিলাক ভেকেণ্ট হৈ গৈছে, হয়নে? এতিয়া সেই ছেইম বস্তুটো ADRE 2ৰ ক্ষেত্ৰতো বস্তুটো হ'বলৈ গৈ আছে। আৰু এইটো মই কথাটো বাৰু পাছত কৈ আছোঁ। এখন মেমৰেণ্ডাম কি, আৰু এটা ছ'চিয়েল মিডিয়া কেম্পেইন টাইপৰ চলাই আছে কিছু সংখ্যক মানে পৰীক্ষাৰ্থীয়ে। চ' সেইখন এবাৰ আমি চাই লওঁ আহক, তাৰপিছত বাকী কথা পাতিম। এখন এখন নহয়, চৰি, একচুৱেলি মই এনেকুৱা এটা কথা মই আজি বহুকেইদিন ধৰি পেলাই দেখি আছোঁ, আৰু যি কথাটো তেওঁলোকে কৈছে সম্পূৰ্ণ যুক্তিসংগত কথা। এই বস্তুটো এতিয়াৰে নহয়, এইটো যোৱাবাৰ যেতিয়া 2023 বৰ্ষত, 2022 বৰ্ষত যেতিয়া আপোনালোকৰ নটিফিকেশ্যন ওলাইছিলে ADRE 1ৰ ক্ষেত্ৰত, ADRE 1ৰ যেতিয়া নটিফিকেশ্যন ওলাইছিলে, আবেদন কৰিবলৈ দিছিলে সকলো শ্ৰেণীতে, সকলো কেটেগৰী অফ পষ্টত যেতিয়া সকলোকে আবেদন কৰিবলৈ দিছিলে, মই প্ৰথমবাৰ তেতিয়াই কৈছিলোঁ যে অভাৰলেপিং হ'ব, আৰু এটা সাংঘাতিক লেভেলত হ'ব, যাৰ কাৰণে বহু পৰীক্ষাৰ্থী তেওঁলোক থাকি যাবগৈ, আৰু পষ্ট ভেকেণ্ট থাকি যাব। তেওঁলোকে ইমান পঢ়া শুনা কৰিও তেওঁলোকে চাকৰিটো নাপাবগৈ, কাৰণ একেজন মানুহে 4-5টাকৈ তেওঁলোকে পদ পাব। আৰু সেইটোৱে হৈছিলে, আপোনালোকে দেখিলে ইমানখিনি পদৰ বিপৰীতে কিছু সংখ্যক লোকেহে চাকৰি পালে, কাৰণ একোজনে কিছুমানে 5টালৈকেও তেওঁলোকে পদ পাইছিলে। চ' যি কি নহওক, পুনৰবাৰ এইবাৰ ADRE প্ৰথমবাৰেই মই সেই কথাটো কৈছিলোঁ, পুনৰবাৰ সেই কথাটো মই আকৌ ভালদৰে ক'ম। প্ৰথমতে আমি চাই লওঁ যে তেওঁলোকে কি লিখিছে, যে মুখ্যমন্ত্ৰী মহোদয়, ADRE পৰীক্ষাৰ চূড়ান্ত ফলাফলত অভাৰলেপিং নহ'ব বুলি ওলোৱা জাননীখনক লৈ আমি সন্তুষ্ট। চ' একজেক্টলি ADRE নহ'ব বুলি এখন নটিফিকেশ্যন ওলাইছিলে, আই জাষ্ট ফৰগট, মই ডেটটো পাহৰিছোঁ। এখন নটিফিকেশ্যন ওলাইছিলে যে অভাৰলেপিং নহয় মানে কি, তাত বস্তুটো লিখা কি আছিলে, সেই বস্তুটো আপোনালোকে মনত ৰাখিব, যে ডিউৰিং দি ৰিক্ৰুটমেণ্ট প্ৰচেছ, যেতিয়া ৰিক্ৰুটমেণ্ট হ'ব, ৰিক্ৰুটমেণ্ট হোৱাৰ সময়ত এজন মানুহে তেওঁ কেইবাটাও পদ তেওঁ লাভ কৰিব নোৱাৰিব, তেওঁ মাত্ৰ এটা পষ্টেই পাব, যিটো হায়াৰ গ্ৰেড পে'ৰ পষ্ট তেওঁ এগেইনষ্টত তেওঁ ছিলেক্ট হয়। ছাপ'জ কোনোবাই 5,000 পাইছে, 5,600 পাইছে, 6,200 পাইছে, দেন হি উইল বি ছিলেক্টেড ফৰ দ্য 6,200 পষ্ট, অ'কে, গ্ৰেড পে'টোৰ। বাকী যিকেইটা পষ্ট আছে সেইটো তেওঁৰ এগেইনষ্টৰ নামত নুঠে, সেইকেইটা কেঞ্চেল হৈ যাব, বেলেগে পাব। বুজি পালে কথাটো? চ' কিন্তু ADRE ৰিটেনত উত্তীৰ্ণ হৈ স্কিল টেষ্ট দিয়া একাংশ ব্যক্তিয়ে, চ' ADRE যি ৰিটেন পৰীক্ষা হৈ আছিলে, তাত স্কিল টেষ্ট যিসকলে দিছে, তাৰে বহুতে গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, ছাব ইনস্পেক্টৰ, এনফৰ্চমেণ্ট ইনস্পেক্টৰ, ট্ৰান্সপৰ্ট, APSC আদিৰ জৰিয়তেও চাকৰিৰ বাবে নিৰ্বাচিত হৈছে। ডেফিনেটলি বহুতে চাকৰি অলৰেডি পালে। গতিকে এনে পৰিস্থিতিত ADREত পদবোৰ পুনৰ খালী হৈ ৰোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সম্ভাৱনা নহয়, এইটো 100% খালী ৰৈয়ে যাব, আৰু বহুতো চাকৰি প্ৰত্যাশী বাদ পৰি ৰ'ব। ডেফিনেটলি বাদ পৰিবই।
চ' গতিকে মহোদয়ক নিযুক্তিৰ পাছত এখন ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ যাতে এডিআৰিৰ জৰিয়তে সৰ্বাধিক লোকে সংস্থাপন লাভ কৰে। চ' তেনেকুৱা ধৰণৰ বস্তু কৈছে। আমাৰ অনুৰোধটো ৰক্ষা কৰিলে বহুতো মেধাৱী যুৱক যুৱতীয়ে সংস্থাপন পাব আৰু পদবোৰ পূৰণ হ'ব। চ' এই যিখন লিষ্ট মানে যিখিনি কথা তেওঁলোকে লিখিছে ইয়াৰ যথেষ্ট যুক্তিসংগত কথা। এতিয়া চাওক, এতিয়া মই ডিটেইলকৈ বস্তুটো ক'বলৈ বিচাৰোঁ। তেওঁলোকে এই যি কথাখিনি লিখিছে এইটো আংশিকভাৱে সত্য হয়, পূৰ্ণ সত্য এই বস্তুটো নহয়। কেলৈ? এতিয়া আজি তেওঁলোকে কৈছে যে ঠিক আছে, এজন মানে কেণ্ডিডেটে তেওঁলোকে গ্ৰেজুৱেট টিচাৰ পাইছে, পষ্ট গ্ৰেজুৱেট টিচাৰ পাইছে, এনফৰ্চমেণ্ট ইনস্পেক্টৰ পাইছে, চাব ইনস্পেক্টৰ পাইছে, APSCৰ বেলেগ বেলেগ পৰীক্ষাত গৈছে, ডেফিনেটলি বহুতখিনিত গৈছে। ইয়াৰ লগতে মই আৰু সংযোগ কৰিব বিচাৰোঁ, CDPO পাইছে, হ'লনে? তাৰপিছত যিবিলাক স্কুলৰ ডিপাৰ্টমেণ্টৰ কিছুমান বেলেগ বেলেগ পষ্ট আছিলে সেইবিলাক পাইছে। কিছু সংখ্যকে বেলেগ বেলেগ কলেজত তেওঁলোকৰ মানে পষ্ট ৰিক্ৰুটমেণ্ট তেওঁলোকৰ হৈ আছে, জুনিয়ৰ এছিষ্টেণ্ট আছে, তেনেকুৱা গ্ৰেড 4 আছে, বহুতখিনি আছে যিখিনি অক্টোবৰতে এপইণ্টমেণ্ট দিবগৈ। চ' কলেজখিনিৰ ক্ষেত্ৰত মই কৈছোঁ হা, এইবিলাক DHCলৈ পঠোৱা আছে, DHCৰ পৰা এপ্ৰুভেল আহিব, আপোনালোকক অক্টোবৰত এপইণ্টমেণ্ট দিব। তাৰ লগতে আপোনালোকৰ অন্যান্য বেলেগ বেলেগ আৰু কিছু সংখ্যকে ধৰি লওক SSCত গুচি গৈছে, কিছু সংখ্যকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বেলেগ বেলেগ হেৰিয়াত নিযুক্তি পাইছে। চ' বহুতখিনি মানুহে বহুত পষ্টত পাইছে। এতিয়া কথা হৈছে, এই যিবিলাক পৰীক্ষাত যিখিনি লোক ধৰি লওক গ'ল, যিসকল লোকে এই চাকৰিবিলাকত জইন কৰিলেগৈ, চ' ডেফিনেটলি তেওঁলোকৰ মাজৰে সৰহ সংখ্যকে এই ADRE পৰীক্ষাও পাছ কৰি থৈছে। আৰু বহুতো মইতো পাৰ্চনেলি মানে এনেকুৱা মানুহ জানো যিসকলে স্কিল টেষ্ট দিবলৈও যোৱা নাই, কিন্তু তেওঁলোকে সেই পষ্টটোৰ এগেইনষ্টত তেওঁলোক চিলেক্ট হৈ আছে। স্কিল টেষ্ট নগ'লে আপোনালোকে এটা কথা ক'ব পাৰে যে স্কিল টেষ্টলৈ নগ'ল, তেওঁৰ পষ্টটোতো ভেকেণ্ট থাকিব, বেলেগে পাব। সেইটো কথা নহয়, তেওঁতো সেই পষ্টটোৰ এগেইনষ্টত তেওঁ চিলেক্ট হৈছিলে, নহ'লে ৰিটাৰ্ণত অন্য কোনোবা এজন চিলেক্ট হ'লহেঁতেন। কথাটো বুজি পাইছে? এতিয়া তেওঁলোকে এই যিটো কেম্পেইন চলাই আছে তাতে যিটো বস্তু তেওঁলোকে লিখিছে যে মানুহখিনিয়ে PGT পাইছে, GT পাইছে, কিবা কিবি পাইছে, বস্তুটো অকল সেইটো নহয়। তেওঁলোকে সেই পষ্টবিলাকত পাই পেলাইতো গুচি গৈছে, ইয়াত পষ্টবিলাক ধৰি লওক ব্লক কৰিছিলে। কিন্তু তাৰ মাজত যিটো মেইন প্ৰব্লেম হৈছে সেইটো হৈছে যে বৰ্তমান সময়ত ADRE 2 নম্বৰখনতো যিবিলাক মানুহে পাছ কৰিছে সেই মানুহখিনিয়ে একোজনে হয়তো 3-4টা পষ্টতো পাছ কৰিছে। তেওঁলোকক লাষ্টতহে তেওঁলোকক এটা পষ্টত চিলেকশ্যন দিব, কিন্তু তেওঁলোকে এতিয়াতো 4টা পষ্টৰ এগেইনষ্টত তেওঁলোকে মানে পৰীক্ষা দিবলৈ গৈ আছে। গ্ৰেজুৱেটতো দিছে, গ্ৰেজুৱেটত কম্পিউটাৰতো দিছে, কোনোবাই ড্ৰাইভাৰতো দিছে, ষ্টেনতো দিছে, হাই ছেকেণ্ডেৰী পষ্টতো মেক্সিমামে দিছে। চ' সেইখিনি মানুহেতো দি দিছে। চ' একোজন মানুহে আল্টিমেটলি 4টা পষ্টতো অলৰেডি তেওঁ পৰীক্ষা দিলেই দেখোন। চ' চিলেকশ্যনৰ সময়ত তেওঁক ডাইৰেক্টলি আপুনি এটা পষ্ট দিয়ে বা আপুনি গোটেইকেইটাৰ মাজৰ পৰা তেওঁক বাছনি কৰিবলৈ দিয়ে, সেইটোৰ কোনো মানে মতলবেই নাই। আৰু এইটো মানে নকওঁ বাৰু, এইটো কাৰ সৃষ্টিটো মই বুজি নাপালোঁ, কাৰণ এইটো মানে ফুলনি মানে বাগিচা মানে ফুলনি হৈছে, বেলেগ কথা একো নাইকিয়া। সহজ অৰ্থত একেবাৰে এটা ফ্ৰেজত হৈছে ফুলনি মানে বাগিচা মানে ফুলনি। আৰে ভাই, তেওঁ অলৰেডি যদি তেওঁ ৰিটেন পৰীক্ষাত তেওঁ যদি 4টা পষ্টত বা 5টা পষ্টত বা 3টা পষ্টত যদি তেওঁ অলৰেডি চিলেক্ট হ'লেই, তেওঁ যদি পৰীক্ষা দিলেই ভাইভা বা স্কিল টেষ্ট, তেওঁ লাষ্টত চিলেকশ্যন তেওঁ সেই 3টাতেই হয়, সেই 3টাৰ মাজত যদি হায়েষ্ট গ্ৰেড পেটোৱে তেওঁক দিয়ে, বাকী 2টা তেওঁৰ কেঞ্চেল কৰি দিলে, ঠিক আছে। কিন্তু আল্টিমেটলি তেওঁ যেতিয়া ৰিটেনত পাছ কৰিছিলে তেওঁতো সেই 4টা পষ্টৰ এগেইনষ্টত যিটো 1:2 বা 1:3 ৰেচিঅ' যিটো কৰিছিলে, তেওঁ তাৰ এগেইনষ্টতে তেওঁ পাছ কৰিলে মানে কি, আৰু তেওঁক যদি সেই 3টা যদি তেতিয়া নিদিলেহেঁতেন, তেতিয়া হয়তো অন্য কোনো লোকে পাছ কৰিলে হয়। তো লাষ্টত তেওঁক এলট কৰাটো লৈ পেলাই ইমান একো কথা নাইকিয়া। পাব, যিসকলে পৰীক্ষা দিছে সেইসকলৰ মাজৰ পৰা বহুতে ধৰি লওক পষ্টখিনি পাব। কিন্তু এই ব্যৱস্থাটো যদি এটা বেলেগ এটা প্ৰক্ৰিয়া যদি কেনেবাকৈ যদি কৰিব পৰা গ'ল হয়, যে ধৰি লওক বুজি পাইছে যে 3-4টা পষ্টত এজন মানুহ চিলেকশ্যন নহয়, সেইটো প্ৰথমৰ পৰাই ৰিটেন পৰীক্ষাৰ ৰিজাল্টৰ পৰাই সেই বস্তুটো কৰিব লাগিব। পাছৰ পৰ্যায়ত এই বস্তুটো কৰিলে তেনেকুৱা বিশেষ একো ফল নহয়। কিন্তু কথা হৈছে যে যিহেতু বৰ্তমান হ'লেই, আৰু বৰ্তমান এতিয়া বহুখিনি মানুহে ধৰি লওক গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট, APSC, আপোনাৰ কলেজৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ বেলেগ বেলেগ পষ্টত হওক বা ধৰি লওক কি বুলি ক'ম, এছিষ্টেণ্ট প্ৰফেচাৰ হওক, SBI হওক, বেলেগ বেলেগ বেংকত হওক, অ'কে। চ' বহুখিনি বিভাগত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মই ক'লোৱে, বহুখিনি বিভাগত বহুতে অলৰেডি পালে। আৰু এনেকুৱা বহুখিনি আছে যিসকলে মানে চাকৰি কৰি আছে, তেওঁলোকে পুনৰবাৰ দিছে, সেই পষ্টবিলাক খালী হ'ব। বা কিছু সংখ্যকে ধৰি লওক শিক্ষকতাত যোগ কৰিলে, কিন্তু ইয়াতে তেওঁলোকে ধৰি লওক ছাপ'জ ছেক্ৰেটেৰিয়েটৰ JEE 200টা পষ্ট আছে, তাত কোনোবাই যদি পাই গ'ল, তেওঁ টিচাৰটো এৰি থৈ আহি পেলাই তেওঁ ছেক্ৰেটেৰিয়েটত জইন কৰিব, টিচাৰটো আল্টিমেটলি ভেকেণ্ট থাকি গ'ল, হয়তো অন্য কোনোবা এজনে সেই টিচাৰ পষ্টটো পালেহেঁতেন। চ' এই যিটো প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াটো মানে অলপমান এটা
গাঁথনিটো সলনি কৰিব লাগে যাতে এজন মানুহে চাকৰি জইন কৰিয়ে লগালগ তেওঁ উইদিন 1 year বা উইদিন 2 year তেওঁ যাতে চাকৰি এৰি পেলাই যাব নোৱাৰে তেনেকুৱা এটা প্ৰক্ৰিয়া কৰিব লাগে এইটো শুনাত হয়তো অলপ কঠিন লাগিব পাৰে বাট এইটো যদি নকৰে মানে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাক চলিয়ে থাকিব এইটো ৰাইট নাই কাৰো যে কাৰোবাৰ মানে কেৰিয়াৰ প্ৰগ্ৰেশ্যনত তেওঁ হিণ্ডাৰ কৰিব পাৰে কিন্তু এনেকুৱাও নহয় যে আপুনি আজি মানে জব হপিং আপুনি কৰি ফুৰিব আজি আহিছে আজি মই এইটো পাইছোঁ 2 মাহ পিছত বেলেগ এটা পাইছোঁ গুচি আছোঁ মই ইনফেক্ট ADRE 1তো মই এনেকুৱা মানুহো পাইছোঁ যোনে 3-4টাত চিলেক্ট হৈছে এটা চাকৰি তেওঁ কৰিলে 2 মাহৰ পিছত তেওঁ ৰিজাইন মাৰি আকৌ অন্য এটা পোষ্টত তেওঁ জইন কৰিছেগৈ চ' এই বস্তুবিলাক হ'ব নালাগে আৰু এই বস্তুবিলাক যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে মানে ধৰি লওক সৰহ সংখ্যক পোষ্ট খালী হৈয়ে থাকিব আৰু সৰহ সংখ্যক মানুহ বঞ্চিত হৈয়ে থাকিব এইবাৰো বহুতে বহুত ভালদৰে পৰীক্ষা দিছিলে কিন্তু কাৰোবাৰ 1-2 মাৰ্কৰ কাৰণে তেওঁলোক হয়তো থাকি গৈছেগৈ তেনেকুৱা ধৰণৰ যিখিনি মানুহ আছে ধৰি লওক সেইখিনি বঞ্চিত হৈছে এই যিটো বস্তু অভাৰলেপিং এইটোৰ কাৰণে আৰু কথা হৈছে যে ৱেইটিং লিষ্টটো ইমান এটা সহজ বস্তু নহয় কাৰণ ৱেইটিং লিষ্টৰ কাৰণে ফাইনেন্সিয়েল কিছু মানে ৰুল সলনি কৰিব লাগিব বা যিবিলাক FR বা SR কি ফত পৰিছিলে মই পাহৰিছোঁ মোৰ আগত বনোৱা ভিডিঅ'ত সেইটো ডিটেইলকৈ কোৱা আছিলে মই পাহৰিছোঁ ঠিক এতিয়া চ' কিছুমান ৰুল সলনি কৰিব লাগিব ফিনান্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চ' সেইবিলাক নোহোৱালৈকে ৱেইটিং লিষ্টৰ ব্যৱস্থা বৰ্তমান কৰিব নোৱাৰে কিন্তু যিহেতু UPSCৰ দৰে পৰীক্ষাটো ৱেইটিং লিষ্টৰ এখন ব্যৱস্থা থাকে তো ঠিক সেইদৰে যি কৰিব লাগে কৰিম বুলি ক'লেতো আৰু মানে হুকুম দিলেতো হুকুম মানিবই লাগিব চ' তেনেকুৱা ধৰণৰ বস্তু চ' যদি কৰিব বিচাৰে তেওঁলোকে হয়তো কৰিব পাৰে আৰু দিলে বহুখিনি শিক্ষাৰ্থী উপকৃত হ'ব বুলি মই ভাবোঁ আৰু এই যি পৰীক্ষা এটা স্বচ্ছ নিকা যি পদ্ধতিৰে যি পৰীক্ষা এটা পাতি আছে পৰীক্ষাটো পাতিছে ভাল লাগিছে এপইণ্টমেণ্ট দিছে ভাল লাগিছে কিন্তু ইয়াৰ মাজতে যি কিছু সংখ্যক পৰীক্ষাৰ্থী এনেধৰণৰ কিছুমান বস্তুৰ কাৰণে যি বঞ্চিত হৈ পেলাই ৰৈ যায় বা যিসকলে মানে অসুবিধা পাই আছে সেই বস্তুখিনিতো যদি অলপ গুৰুত্ব দি যদি মানে ক্লিয়াৰ কৰিব পাৰে আই গেছ অসম চৰকাৰৰ যি অভিলাষী যি মানে তেওঁলোকৰ আঁচনি বুলিয়ে ক'ব লাগিব এই চাকৰি স্বচ্ছ নিকাভাৱে যি চাকৰি দিয়া যি বস্তু তেওঁলোকে কৰিম বুলি ভাবিছে আৰু অধিক উন্নত মানৰ হ'ব বুলি মই ভাবোঁ চ' আশা ৰাখিছোঁ যাতে এই বস্তুবিলাকত অলপ গুৰুত্ব দি পেলাই যাতে ৱেইটিং লিষ্ট নহ'লেও এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া যাতে কৰে যাতে যিবিলাক পোষ্ট থাকি যায়গৈ যিসকল জইন নকৰে যিখিনি নিয়েৰেষ্ট যিখিনি আপোনালোকৰ মানুহ আছে যিখিনি মানে ধৰি লওক ফিল আপ কৰিব পাৰে চ' সেইখিনিৰ দ্বাৰা যাতে ফিল আপ কৰে বা ৱেইটিং লিষ্ট দিব পাৰিলেতো তাতকৈ বেছিয়ে ভাল চ' ইমানেই আছিলে এইটো ৰিকুৱেষ্ট আছিলে থেংক ইউ নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই